নমস্কাৰ সকলোকে পুংখানুপুংখ জ্ঞান চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আমি এটা বায়োগ্ৰাফি সিৰিজ ষ্টাৰ্ট কৰিব লৈছো আমাৰ চেনেলৰ যোগেদি প্ৰথমতে আমি কভাৰ কৰিব লৈছো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ নিজৰ জীৱনটোৰ বিষয়ে আমি সকলোৱে জানো যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা একেৰাহে চলচ্চিত্ৰ নিৰ্মাতা আছিলে নাট্যকাৰ আছিলে কবি আছিলে গায়ক আছিলে দক্ষ কোৰিওগ্ৰাফাৰ আছিলে চুটি গল্পৰ লেখক আছিলে আৰু শিশু সাহিত্যিক আছিলে আৰু তেখেতৰ যি অসমীয়া সাহিত্য সংস্কৃতিৰ অৱদান লেখত ল'বলগীয়া আছিল তাৰ লগতে আমি চাম এটা পৰিয়ালৰ বিষয়ে যিটো পৰিয়ালে অসমক তিনিজন এনেকুৱা ব্যক্তিৰ জন্ম দিছে সেই ব্যক্তি কেইগৰাকী হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তাৰপিছত প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা তেওঁলোকৰ বিষয়ে আমি যিটো তেওঁলোকৰ পৰিয়ালটোৰ বিষয়ে অকমান চাবলৈ চেষ্টা কৰিম তাৰপিছত আৰু লগতে এটা উল্লেখনীয় পইণ্ট এই যিটো ঘৰ যিটো জ্যোতি ভাৰতী বুলি কয় তেজপুৰৰ পকী বুলি কয় এই ঘৰটো অসমৰ প্ৰথম পকা ঘৰ 1876ত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ককা দেউতাকে এই ঘৰটো বনাইছিল সেই বিষয়ে আমি পইণ্টখিনি ভালকৈ চাম এয়া হ'ল জয়মতী যি অসমীয়া প্ৰথম বোলছবি জয়মতীৰ শ্বুটিং হোৱাৰ সময়ৰ এটা চিত্ৰ তেওঁৰ চেষ্টাতে অসমৰ প্ৰথমখন চলচ্চিত্ৰ 1935ত জয়মতী ৰিলিজ হৈছিলে ঠিক তেনেকে আৰু এখন চিনেমা ছেকেণ্ড চিনেমা অসমৰ ইন্দ্ৰমালতী 1939 সেইখনো জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টি তাৰপিছত তেওঁৰ যি যশস্যা তেওঁৰ যি কৃতি সেইখিনি আমি সন্মান দিবৰ কাৰণে প্ৰতি বছৰে 17 জানুৱাৰী তাৰিখে আমি শিল্পী দিৱস হিচাপে পালন কৰোঁ এখন পঢ়া শুনাৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট আগবঢ়া আছিলে পঢ়া শুনাৰ ক্ষেত্ৰত তেখেতে প্ৰথমতে তেজপুৰ গভৰ্ণমেণ্ট বইজ ডিব্ৰুগড় গভৰ্ণমেণ্ট বইজ ডিব্ৰুগড় আৰু এখন স্কুল তাৰপিছত কলকাতা পিছত এডিনবাৰ্গ পিছত আকৌ ফিল্ম মানে মেকিং শিকিবৰ কাৰণে আকৌ গ'ল জাৰ্মানী আৰু এইখন ফটোত আছে লণ্ডনৰ টেম্পছ নদীত নাও বাই থকা মুহূৰ্তত জ্যোতিপ্ৰসাদ আগৰৱালা এইখন ফটো ৰাইট মোষ্টজন জ্যোতিপ্ৰসাদ আগৰৱালা আৰু তেখেতৰ যি অসমীয়া সাহিত্য আৰু বোলছবি জগতলৈ যি অৱদান আছিলে তাৰ সন্মানাৰ্থে 2004 চনৰ 17 জুন তাৰিখে ভাৰত চৰকাৰে এটা ডাক টিকট মুকলি কৰিছিল 2004 তাৰিখ এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কিন্তু সুধিব পাৰে কেতিয়াবা জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ডাক টিকটটো কোন চনত মানে ভাৰত চৰকাৰে মুকলি কৰিছিল এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সুধিব পাৰে ঠিক আছে এতিয়া আমি অকমান ডিটেইলছত পইণ্ট কেইটা চাবলৈ চেষ্টা কৰিম প্ৰথমতে আমি চাইছো যিটো বংশাৱলী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ যিটো বংশাৱলী তেওঁলোকৰ আজু ককাক আছিলে নৱৰংগৰাম আগৰৱালা এজন ব্যৱসায়ী আছিলে ৰাজস্থানৰ পৰা আহিছিলে অসমলৈ প্ৰথমতে তেওঁ গোৱালপাৰাত থাকিছিলে পিছত তেওঁ তেজপুৰৰ বিশ্বনাথৰ ফালে গৈ পেলাই সেটেল হৈছিল ঠিক আছে আৰু এই নৱৰংগৰাম আগৰৱালাই বিশ্বনাথৰ গমেৰী মানে ঠিক বৰঙাবাৰীৰ ওচৰত গমেৰীৰ ৰাজখোৱা পৰিয়ালৰ জীয়ৰী সাদৰীক বিয়া পাতিছে ঠিক আছে আৰু তেওঁলোকৰ তিনিজন পুত্ৰৰ বিষয়ে জনা যায় এজন হ'ল হৰিবিলাস আগৰৱালা যাৰ পুত্ৰ হৈ গ'ল চন্দ্ৰকুমাৰ আগৰৱালা আৰু নাতি হৈ গ'ল জ্যোতিপ্ৰসাদ আগৰৱালা আৰু এজন নৱৰংগৰাম আগৰৱালাৰ আৰু এজন পুত্ৰ কাশীৰাম আগৰৱালা তেওঁৰ পুত্ৰ হ'ল আনন্দ চন্দ্ৰ আগৰৱালা এই আনন্দ চন্দ্ৰ আগৰৱালাই যি ভাঙনি কোৰ্চ আনন্দ চন্দ্ৰ আগৰৱালা আৰু চন্দ্ৰকুমাৰ আগৰৱালা হৈ গ'ল আমাৰ প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু এই হৰিবিলাস আগৰৱালাৰ আৰু এজন পুত্ৰ আছিল পৰমানন্দ আগৰৱালা এই পৰমানন্দ আগৰৱালাৰ পুত্ৰ হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা এজন বিৰাট বিখ্যাত পৰিয়াল আছিলে আমি অকমান থুলমূলকে প্ৰতিজনৰ বিষয়ে অকমান চাবলৈ চেষ্টা কৰিম এতিয়া আমি গম পালো যে এই নৱৰংগৰাম আগৰৱালাৰ মানে নাতি পুত্ৰ হৈ গ'ল হৰিবিলাস আগৰৱালা আৰু কাশীৰাম আগৰৱালা আৰু হৰিবিলাস আগৰৱালাৰ পুত্ৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু নাতি হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা কাশীৰাম আগৰৱালা আৰু ৰাধিকাৰ পুত্ৰ হ'ল আনন্দ চন্দ্ৰ আগৰৱালা ঠিক আছে সেইকাৰণে কোৱা যায় যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুজনেই খুৰায়েক বুলি কোৱা যায় আনন্দ চন্দ্ৰ আগৰৱালাও খুৰায়েক হ'ব সম্পৰ্কীয় আৰু চন্দ্ৰকুমাৰ আগৰৱালাও খুৰায়েক হ'ব ঠিক আছে আৰু দুইগৰাকী মানে জোনাকী যুগৰ সময়ত মানে লেখত ল'বলগীয়া কন্ট্ৰিবিউটৰ আছিলে অসমীয়া সাহিত্যলৈ তেওঁলোকে ঠিক আছে
পৰমানন্দ আগৰৱালা আৰু জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ পিতৃৰ নাম আছিলে পৰমানন্দ আগৰৱালা যিজন হৰিবিলাস আগৰৱালাৰ তৃতীয় পুত্ৰ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা ঠিক আছে এতিয়া প্ৰথমতে আমি অলপ ককা দেউতাকৰ বিষয়ে অকমান চাবলৈ চেষ্টা কৰোঁ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ককা দেউতাক নৱৰংগৰাম আগৰৱালা ৰাজস্থানৰ পৰা আহিছিলে প্ৰথমতে তেখেত গোৱালপাৰাতে ব্যৱসায় কৰিছিলে পিছত কিন্তু ব্যৱসায় সূত্ৰে তেওঁ তেজপুৰলৈ আহিছিল তেজপুৰৰ বিশ্বনাথৰ গমেৰী যিটো বৰঙাবাৰীৰ ওচৰৰ এটা জেগা তাতে তেওঁ নিজৰ ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছিল তাৰ পিছত আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ দিনত মণিৰাম দেৱানে এই নৱৰংগৰাম আগৰৱালা যিজন মানে জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজুককা তেওঁক মানে কৰতোলা হাত খোৱা হিচাপে নিয়োগ কৰিছিল হাত খোৱা মানে যোনে বজাৰৰ যিবিলাক বজাৰ থাকে বজাৰৰ মহলদাৰ নিচিনা হাত খোৱা কৰতোলা মানে তাতে যি কৰ তুলিব লাগে টেক্স কালেক্ট কৰিব লাগে সেই এজন দায়িত্বপূৰ্ণ বিষয়া হিচাপে নিয়োগ কৰিছিল তেখেতক লাহে লাহে নৱৰংগৰাম আগৰৱালা দৰং জিলাৰ ভিতৰতে আটাইতকৈ প্ৰভাৱশালী আৰু ধনী ব্যক্তিৰ ৰূপে পৰিগণিত হৈছিল যিহেতু কালেক্টৰ হয় গতিকে তেওঁৰ যশস্যা লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছিল নৱৰংগৰাম আগৰৱালা ঠিক আছে দৰং জিলাৰ ভিতৰতে নাম আছিলে সেইখিনি সময়ত বৰঙাবাৰী তেজপুৰ গোটেইখিনি দৰং ডিষ্ট্ৰিক্টেই হয় গোটেইখিনি এতিয়াহে তিনিখন ডিষ্ট্ৰিক্টলৈ ভাগ হ'ল তেজপুৰ মানে শোণিতপুৰ ডিষ্ট্ৰিক্ট দৰং ডিষ্ট্ৰিক্ট বিশ্বনাথ ডিষ্ট্ৰিক্ট ঠিক আছে এই তিনিখন মিলি আগতে যেতিয়া দৰং বুলি আছিল নেক্সট আমি চাওঁ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ককা দেউতা মানে দেউতাকৰ দেউতাক হৰিবিলাস আগৰৱালাৰ কথা অকমান হৰিবিলাস আগৰৱালাই শংকৰদেৱ মাধৱদেৱৰ অমূল্য পুথি কীৰ্তন গুণমালা ভাগৱত ভটিমা বৰগীত ছপা কৰি উলিয়াইছিলে যিবিলাক আমাৰ সাঁচিপাতৰ পুথি আছিলে মানে সেই সাঁচিপাতৰ পুথিবিলাক মানে ছপা কৰি পেলাই উলিয়াইছিলে হৰিবিলাস আগৰৱালাই আৰু তেখেতৰ যত্নতে আগৰৱালা পৰিয়ালটো অসমৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত বিখ্যাত হৈ পৰিছিল ঠিক আছে হৰিবিলাস মানে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ককা দেউতাকৰ যত্নতে আগৰৱালা পৰিয়ালটো অসমীয়া সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত বিখ্যাত হৈ পৰিছিল লাহে লাহে ঠিক আছে 1876 চনত তেওঁ তেজপুৰত এটা ঘৰ সাজিছিল যাক আমি পকী বুলি জানো পকী বুলি কিয় কয় সেইখিনি সময়ত মানে এনেকুৱা আছিলে অসমত পকা ঘৰ নাছিলে গতিকে সকলোৱে পকী ঘৰ কাৰণে পকী নাম থাকি গ'ল সেইকাৰণে ঠিক আছে যেটো ঘৰটো এইটো আমি দেখা পাওঁ যেটো জ্যোতি ভাৰতী বুলি কয় এইটো আসলতে এতিয়া অসম চৰকাৰে সংৰক্ষণ কৰি ৰাখিছে মিউজিয়াম হিচাপে তাৰ পিছতে আমি চাওঁ অকমান জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ নিজৰ পিতৃৰ বিষয়ে দুটামান লাইন পৰমানন্দ আগৰৱালা আছিলে আৰু এজন সংগীতজ্ঞ আছিলে এজন বাদ্যযন্ত্ৰী আছিলে জাতীয়তাবাদী আৰু স্বদেশ সুনাৰী ব্যক্তি আছিল ঠিক আছে আৰু অসহযোগ আন্দোলন তেওঁ উতঃপুতভাৱে সম্বন্ধ জড়িত হৈ আছিল পৰমানন্দ আগৰৱালা মানে কালচাৰেল ফালৰ পৰাও আছিলে আৰু অকমান জাতীয়তাবাদী আছিল লোকজন ঠিক আছে আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে আমিতো অকমান সকলোৱে অলপ থুলমূলকেতো অলপ জানো ইমান ডিটেইলছ নাজানিলেও তেওঁ অসমীয়া প্ৰথম বোলছবি যিখন জয়মতীৰ নিৰ্মাতা আছিলে অসমৰ দ্বিতীয়খন চলচ্চিত্ৰ ইন্দ্ৰমালতীৰ নিৰ্মাতা আছিলে নাট্যকাৰ আছিলে কবি আছিলে গায়ক আছিলে কোৰিওগ্ৰাফাৰ আছিলে বিশিষ্ট চুটি গল্পৰ লেখক আছিলে শিশু সাহিত্যিক আছিলে মানে শংকৰদেৱৰ পাছতে অসমৰ সাহিত্য আৰু সংস্কৃতিলৈ বহুত লেখত ল'বলগীয়া অৱদান আগবঢ়াইছিলে শংকৰদেৱৰ পাছতে এই জ্যোতিপ্ৰসাদ আগৰৱালা ঠিক আছে আমি লাহে লাহে চাম যথেষ্টখিনি অৱদান আছিলে বিষ্ণুপ্ৰসাদ ৰাভাৰো আৰু যথেষ্টখিনি অৱদান আছিলে লক্ষ্মীনাথ বেজবৰুৱাৰো আনন্দৰাম ঢেকিয়াল ফুকনৰো প্ৰত্যেকৰে ফিল্ডখিনি বেলেগ বেলেগ হৈ আচলতে ক'ব গ'লে এতিয়া ধৰা কোনোবা এখিনি সময়ত আমি কওঁ যে এখন কাৰ দেশ এখন চুকাফাৰ দেশ এখন কাৰ দেশ ভাস্কৰ বৰ্মনৰ দেশ এখন কাৰ দেশ বিষ্ণু জ্যোতিৰ দেশ বুলি কয় যেনেকে শংকৰ মাধৱৰ দেশ হেনেকে মানে ইমানখিনি যথেষ্ট কন্ট্ৰিবিউশন আছিলে বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা তেওঁলোকৰ মানে অৱদান লেখত ল'বলগীয়া শংকৰদেৱ মাধৱদেৱৰ অৱদান লেখত ল'বলগীয়া ঠিক আছে সেইখিনি আমি লাহে লাহে কভাৰ কৰিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰো এতিয়া আমি এইখিনিৰ পৰা অকমান মই সামাৰাইজ ফৰ্মত অকমান বনাইছো নৱৰংগৰাম আগৰৱালা আছিলে ককা দেউতা হৰিবিলাস আগৰৱালা আছিলে ককা দেউতা এজন নৱৰংগৰাম আগৰৱালা হল আজুককা হৰিবিলাস আগৰৱালা হল ককা পৰমানন্দ আগৰৱালা দেউতাক জ্যোতিপ্ৰসাদ আগৰৱালা যাক ৰূপকোঁৱৰ বুলি কয় ঠিক আছে এইটো হল মেইন ফেমিলি ট্ৰীটো আৰু এই পৰমানন্দ আগৰৱালাৰ সম্পৰ্কীয় ভাতৃ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা যাক আমি প্ৰতিমাৰ খনিকৰ বুলি কওঁ ঠিক আছে
আৰু তেওঁৰ আৰু এজন সমসাময়িক ভাতৃ হ'ব আনন্দ চন্দ্ৰ আগৰৱালা যাক আমি ভাঙনি কোঁৱৰ বুলি কওঁ ভাঙনি কোঁৱৰ ঠিক আছে আৰু চন্দ্ৰ কুমাৰ আগৰৱালা জোনাকী কাকতৰ প্ৰথম এডিটৰ আছিলে আৰু ফাইনেন্সাৰো আছিলে 1889 ৰ যিখন জোনাকী পাবলিছ হৈছিলে কলকাতাৰ পৰা ফাৰ্ষ্ট এডিটৰ আছিলে আৰু ফাইনেন্সাৰ আছিলে চন্দ্ৰ কুমাৰ আগৰৱালা আৰু অসমীয়া ভাষাৰ উন্নতি সাধনী সভা যিটো 1888 ত স্থাপিত হৈছিলে তাৰো ফাউণ্ডাৰ মেম্বাৰ আছিল চন্দ্ৰ কুমাৰ আগৰৱালা ঠিক আছে আৰু এই চন্দ্ৰ কুমাৰ আগৰৱালাক আকৌ সেইখিনি সময়ত ত্ৰিমূৰ্তি অফ আছামিজ লিটাৰেচাৰ বুলি কোৱা হয় তিনিজন কোন আছিলে চন্দ্ৰ কুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী চন্দ্ৰ কুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী একেলগে সেইখিনি সময়ত ত্ৰিমূৰ্তি বুলি কয় ঠিক আছে আমি কেতিয়াবা ডিসকাস কৰিম সময় বিশেষে এই কিছুমান বেলেগ বেলেগ ত্ৰিমূৰ্তি কেইজনমানক আমি একেলগে কওঁ মানে হেনেকে ঠিক আছে তাৰ আগত আছিলে মানে হেমচন্দ্ৰ বৰুৱা গুণাভিৰাম বৰুৱা আৰু আনন্দৰাম ঢেকিয়াল ফুকন হেয়াও এটা পেয়াৰ হয় ত্ৰিমূৰ্তি তাৰ পিছত যেনেকে বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু তেনেকে আৰু এটা ত্ৰিমূৰ্তি ভাগ থাকে ঠিক আছে সেইখিনি আমি কেতিয়াবা সময় সুবিধা মিলাই পেলাই आपण আলোচনা কৰিম ঠিক তেনেকে আনন্দ চন্দ্ৰ আগৰৱালা ভাঙনি কোঁৱৰ বুলি কোৱা হয় আমাৰ গাঁও যি বিখ্যাত আছে শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা সেই গাঁও মানে কবিতাটো এই ৰচক আছিল আনন্দ চন্দ্ৰ আগৰৱালা ঠিক আছে তেওঁ প্ৰেসিডেন্ট অফ আসাম সাহিত্য সভা 1944 অধিবেশন মংগলদৈ সেইখন অধিবেশনৰ তেওঁ প্ৰেসিডেন্ট আছিল গতিকে এইটো পেজৰ কনক্লুজনটো এটোৱে হয় মানুহৰ জীৱনত মানে ঘৰুৱা পৰিবেশটোৱে যথেষ্ট প্ৰভাৱ পেলায় যদিও মানে এনেকুৱা এটো নহয় যে বহুত প্ৰভাৱশালী হ'ব লাগে বহুত ধনী হ'ব লাগে কিন্তু মানে আমি এনেকুৱা এটা পৰিবেশ দিব পাৰো ল'ৰা-ছোৱালী যাতে আমাৰ দেখি পেলাই যাতে ল'ৰা-ছোৱালী শিকিব পাৰে কাৰণ ল'ৰা-ছোৱালী সকল মানে একদম বিৰাট সেনসিটিভ হয় মানে সেনসিটিভ ৰিসিভাৰ হয় ক'ব গলে তেওঁলোকে বহুত বস্তুখিনি তেওঁলোকে দেখি দেখি শিকে আচলতে ঠিক আছে গতিকে আমি ভাল পৰিবেশ দিলে ল'ৰা-ছোৱালীয়ে নিশ্চয় ভাল কথা শিকিব আমাৰ ঘৰত নেক্সট আমি অকমান সৰু সৰু পইণ্ট কিছুমান ভগাই লৈছো মানে পঢ়ি যাম হেনেকে ঠিক আছে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে 1903 চনৰ 17 জুন তাৰিখে ডিব্ৰুগড়ৰ তামুলবাৰী চাহ বাগিচাত জন্ম হৈছিল ঠিক আছে তেখেতৰ কিন্তু জন্মটো 17 হয় আৰু মৃত্যুটো 17 হয় ঠিক আছে 1903 চনৰ 17 জুন তাৰিখে ডিব্ৰুগড়ৰ তামুলবাৰী চাহ বাগিচাত তেখেতৰ জন্ম হৈছিল জ্যোতিপ্ৰসাদৰ দেউতাকৰ নাম আছিলে পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিলে কিৰণময়ী আগৰৱালা ঠিক আছে আৰু তেখেতৰ জন্ম হ'ল ডিব্ৰুগড়ৰ তামুলবাৰী চাহ বাগিচাত তেখেতৰ শিক্ষা সাধাৰণতে মানে তেওঁ যেহেতু অকমান ব্যৱসায় বাণিজ্যৰ লগত ৰিলেট হৈ আছিলে গতিকে বেলেগ বেলেগ জায়গাত পঢ়িছিল আৰু পৰিয়ালটো ডাঙৰ আছিলে যথেষ্ট প্ৰথমতে তেজপুৰ গভৰ্ণমেণ্ট বয়জ নেক্সট ডিব্ৰুগড় গভৰ্ণমেণ্ট বয়জ ডিব্ৰুগড় জৰ্জ হাই স্কুল যেটো মানে স্কুলক এতিয়া বৰ্তমান কয় বাগ্মী বৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয় ঠিক আছে বাগ্মী বৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়টো পঢ়িছিলে তেখেতে তাৰ পিছত কলিকতা নেশনেল কলেজ সেইখন কিন্তু ঘপককে মানে আন্দোলনৰ মাজতে বন্ধ হৈ যোৱাৰ কাৰণে মানে সেই কোৰ্সটো কমপ্লিট কৰিব নোৱাৰে ড্ৰপ আউট হ'ল তাতে তাৰ পিছতে তেখেতে দুবছৰমানৰ পিছত গ্যাপ লৈ পেলাই হায়াৰ ষ্টাডিজৰ কাৰণে মানে অকমান বাহিৰত পঢ়িবলৈ মন কৰিলে আৰু এডিনবাৰ্গ ইউনিভাৰ্সিটিত গৈছে ঠিক আছে এডিনবৰো ইউনিভাৰ্সিটি বুলি কয় ইকনমিক্স পঢ়িবৰ কাৰণে গ'ল কিন্তু তাতেও তেখেতৰ মানে আসলতে আন্দোলনৰ সত্তা এটা মনত সোমাই আছিলে যাৰ কাৰণে তেখেতে ইমান ভালকে পঢ়াত মনোনিৱেশ কৰিব নোৱাৰিলে সেইখিনি ইনকমপ্লিট হৈ থাকিল ঠিক আছে কিন্তু তেখেতে কলিকতাৰ পৰা নেক্সট গৈছিলে এডিনবাৰ্গ ইউনিভাৰ্সিটি তাৰ পিছতে তাতে তেওঁৰ এটা বেলেগ এটা মনোভাৱ জন্ম হ'ল আৰু তেওঁ ভাবিলে যে এনেকে ফিল্ম মেকিংটো শিকিব পাৰি নেকি আৰু ভালকে চাই পেলাই গম পালে যে জাৰ্মানীত এনেকুৱা শিকিব পৰা যায় য'ত এটা বহুত ডাঙৰ ষ্টুডিও হয় জাৰ্মানীৰ ইউএফএ ষ্টুডিও জাৰ্মানী বাৰ্লিন হয় এইটো তাতে গৈ পেলাই ফিল্ম মেকিংৰ এটা কোৰ্স কৰিলে তাতে আৰু ভালকে বস্তুখিনি শিকি পেলাই আহি পেলাই অসমত আহি পেলাই সেইখিনি জয়মতী উলিয়ালে ইন্দ্ৰমালতী উলিয়ালে তেখেতৰ সেইখিনি তেখেতৰ যথেষ্ট ডাঙৰ কন্ট্ৰিবিউশন আছিল অসমৰ সাহিত্য সংস্কৃতিৰ কাৰণে বিশেষকৈ
এই তেজপুৰ যেতিয়া চৰকাৰী হাইস্কুলত পঢ়ি আছিলে তাৰে যিখন মাহেকীয়া আলোচনী হয় কবিতা এটা প্ৰকাশ পাইছিল তাতে বনুৱাৰ মৃত্যু তেওঁ কিন্তু পঢ়ি থাকোঁতেই লিখিছে কিন্তু তেজপুৰ হাইস্কুলত পঢ়ি থাকোঁতে তেখেতে বনুৱাৰ মৃত্যু এটা কবিতা লিখিছিলে তাৰপিছত 14 বছৰ বয়সতে শোণিত কুঁৱৰী নামৰ নাটকখন ৰচনা কৰিছিলে শোণিত কুঁৱৰী নাটকখন কিন্তু ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ ফালৰ পৰা আৰু সেই নাটকখন বহু বছৰৰ পাছতহে মঞ্চস্থ কৰা হৈছিলে 1924ত ক'ত মঞ্চস্থ কৰিছিলে বাণ থিয়েটাৰত মঞ্চস্থ কৰিছিলে ঠিক আছে পৰীক্ষাৰ ফালৰ পৰা সোধে কেতিয়াবা বাণ থিয়েটাৰ কেতিয়া প্ৰতিষ্ঠা হৈছিলে বুলি সোধে তেজপুৰত ঠিক আছে বাণ ৰজাক লৈ পেলাই বাণ থিয়েটাৰ ঠিক আছে যেনেকে জ্যোতি প্ৰসাদক লৈ পেলাই জ্যোতি চিত্ৰবন জ্যোতি ভাৰতী এইবিলাক বস্তু আমি একেলগে অলপ জানাটো দৰকাৰী বহু কম বয়সৰ পৰাই সাহিত্য সংস্কৃতিৰ চৰ্চা আৰম্ভ কৰিছিল তেখেতে গীত ৰচনা কৰিছিল আৰু সেই গীতসমূহ তেখেতে কিছুমান প্লেটফৰ্মত তেখেতে পৰিবেশনো কৰিছিলে ডাঙৰ প্লেটফৰ্মত পৰিবেশন কৰিছিলে অসম ছাত্ৰ সন্মিলন যিটো অসমৰ পলিটিক্সৰ লগত বহুত ডাঙৰ এটা ৰিলেশ্যন আছে অসম ছাত্ৰ সন্মিলন কেতিয়াবা চাম আমি অসম ছাত্ৰ সন্মিলনৰ যিটো তেজপুৰ অধিৱেশন আছিল 1919 তাতে তেওঁ গীত পৰিবেশন কৰিছিল অসম সাহিত্য সভাৰ অধিৱেশন 1920 গীত পৰিবেশন কৰিছিল কিমান তেতিয়া তেখেতৰ যেহেতু 1903 চনত জন্ম গতিকে 16 বছৰ বয়সত ইমান ডাঙৰ প্লেটফৰ্মত তেখেতে গীত পৰিবেশন কৰিছিল তেখেত বহুত ভাল গায়ক আছিল মানে সেই ডেকা বয়সতে তাৰপিছত 1922 চনত তেজপুৰৰ যি বাণ থিয়েটাৰত প্ৰসন্নলাল চৌধুৰীৰ নীলাম্বৰ নাটকখন মঞ্চস্থ কৰা হৈছিল য'ত তেওঁ পোনপ্ৰথমবাৰৰ ভাৱে অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে তেজপুৰৰ যি বাণ থিয়েটাৰত যি নীলাম্বৰ নাটকখন মঞ্চস্থ কৰা হৈছিল সেই নাটকখনৰ তেওঁ তাতে অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল মানে লাহে গায়কৰ পৰা মানে অভিনেতা হৈ আহিলে নেক্সট 1924ত শোণিত কুঁৱৰী নাটকখন তেওঁ যিখন স্কুলত পঢ়ি থাকোঁতে লিখা নাটক শোণিত কুঁৱৰী নাটকখন মঞ্চস্থ কৰোঁতে তেওঁ নিজে অভিনয় কৰিছিল জ্যোতিপ্ৰসাদে এডিনবাৰ্গ গৈ পেলাই প্ৰথম গদ্য ৰচনা প্ৰাগজ্যোতিকা লিখিছিলে আগতেতো অকল কবিতা লিখিছিলে গান লিখিছিলে লাহে তেওঁ গদ্য লিখাটো আৰম্ভ কৰিলে আৰু হেতু কেতিয়া কৰিলে যেতিয়া তেওঁ এডিনবৰো ইউনিভাৰ্চিটি গ'ল তাতে গৈ পেলাই তেওঁ গদ্য লিখা আৰম্ভ কৰিলে প্ৰাগজ্যোতিকা লিখিছিল তাতে আৰু তেখেতৰ যিটো জাৰ্নি আছিলে বহুত মানুহে আমি নাজানো তেখেতে বহুতখিনি জায়গা ঘূৰিছিলে বাহিৰৰ পৃথিৱীৰ প্ৰথমতে এডিনবাৰ্গ ইউনিভাৰ্চিটি গ'ল তাৰ পিছত ফিল্ম মেকিংৰ কাৰণে জাৰ্মানীৰ বাৰ্লিন গ'ল তাৰ পিছত তুৰ্কী গ'ল তুৰস্ক গ'ল বাগদাদ বেবিলন কাৰবালা কাৰাচীৰ পৰা তেওঁ ইফালে প্ৰাচ্য আৰু পাশ্চাত্যৰ শিল্প সংস্কৃতিৰ অনেক সমল গোটাই অসমলৈ প্ৰত্যাৱৰ্তন কৰিছিলে তেখেতে মানে ক'ব গ'লে ইউৰোপিয়ান কাণ্ট্ৰিজ বহুতখিনি তেওঁ মানে ভ্ৰমণ কৰিছিলে সেই এডিনবাৰ্গ ইউনিভাৰ্চিটিত পঢ়িব যাওঁতে যিহেতু মানে নিজৰ কোৰ্সটো কমপ্লিট কৰিব নোৱাৰিলে গতিকে গৈছে যেতিয়াতো কিবা এটাতো শিকি আহিছে তেওঁ সেইখিনিয়ে যথেষ্ট ইতিমধ্যে মহাত্মা গান্ধীৰ যি অসহযোগ আন্দোলন আৰম্ভ হৈছিল 1920 চনৰ পৰা দেশৰ স্বাধীনতাৰ কাৰণে যোগদান কৰা কলেজীয়া ছাত্ৰসকলৰ লগত জ্যোতিপ্ৰসাদেও সেই আন্দোলনসমূহত যোগদান কৰিবলৈ ল'লে আৰু তাতকৈ ডাঙৰ কথা এই মহাত্মা গান্ধী যেতিয়া 1921 চনত যেতিয়া অসমলৈ আহিছিলে তেতিয়া এই য'ত এখন ডাঙৰ মিটিঙত ভাগ লৈছিলে সেই মিটিংখন হৈছিল পকিতে তেজপুৰৰ যি জ্যোতি ভাৰতী তাতে গতিকে নিজৰ ককা দেউতাকৰ ঘৰত মানে মহাত্মা গান্ধী আহিছে থাকিছে হেনেকুৱা এটা পৰিবেশত মানে হেনেকুৱা এটা পৰিবেশ চকুৰে দেখাটো ডাঙৰ কথা মানে পকিখিনি সময় আৰু মহাত্মা গান্ধী আহিছে মানে সেইখিনি সময়ত মহাত্মা গান্ধীৰ মানে প্ৰভাৱটো মানে অতুলনীয় আছিল সেইখিনি সময়ত 1931ত জ্যোতিপ্ৰসাদে ইংলেণ্ডৰ পৰা তেজপুৰ আহি স্বাধীনতা আন্দোলনৰ কেইবাটাও কাৰ্যসূচীৰ গুৰু দায়িত্ব ল'ব লগা হয় ইতিমধ্যে এডিনবৰো ইউনিভাৰ্চিটিত থাকোঁতে তেখেতে ইয়াৰে মেল মিটিঙৰ কাৰণে কিছুমান গীত ৰচনা কৰি আছিল তাতে আৰু লিখি পঠাই আছিল ইয়ালৈকে গতিকে আহিলে যেতিয়া অসমলৈ অহাৰ লগে লগেতো দায়িত্ব পৰিবই সেইকাৰণে ইংলেণ্ডৰ পৰা আহি পেলাই তেজপুৰ আহিয়ে
স্বাধীনতা আন্দোলনৰ কিমাটাও কাৰ্যসূচীৰ গুৰু দায়িত্ব তেখেতক ল'ব লগা হ'ল ঠিক আছে নেক্সট 1932 15 মাহৰ বাবে তেওঁক সশ্ৰম কাৰাদণ্ড দিয়া হয় আৰু 500 টকা জৰিমনা বিহা হয় 1932 তেওঁক সশ্ৰম কাৰাদণ্ড বিহা হয় ইতিমধ্যে আমি আসাম ফ্ৰীডম মানে ফ্ৰীডম মুভমেন্টত অসমৰ অৱদান আমি আলোচনা কৰিছো এটা বেলেগ এটা ভিডিঅত তাতে আমি দেখিছো যে দৰঙৰ অৱদান এইখিনি সময়ত ঢেকিয়াজুলি আৰু বিশেষকৈ বৰঙাবাৰী বা গহপুৰত যিখিনি আন্দোলন হৈছিল সেই গোটেই আন্দোলনখিনি কিন্তু মেইন লিডাৰ আছিল কিন্তু অমিয় কুমাৰ দাস জ্যোতিপ্ৰসাদ আগৰৱালা পুষ্পলতা দাস ঠিক আছে এই গোটেই বস্তুখিনি লিড কৰি আছিল কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালা অমিয় কুমাৰ দাসে ঠিক আছে অমিয় কুমাৰ দাসৰ অকমান গাটো বেয়া হোৱাৰ কাৰণে গোটেই দায়িত্বখিনি পুষ্পলতা দাসক দিলে পুষ্পলতা দাস আৰু জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে মিলি পেলাই বস্তুখিনি এৱেৰনেছটো অলপ বহাইছিলে মানে ৰাইজৰ মাজত জেল দিয়া হ'ল ইতিমধ্যে তেজপুৰৰ 9 দুৱাৰ 6 দুৱাৰ সমষ্টি প্ৰাৰ্থীটো দিয়া হৈছিল তেখেতক সেই ক'ব গ'লে সেই ডেকা বয়সতে তেখেতে মানে সমষ্টি প্ৰাৰ্থীটো পাইছিলে কিন্তু তেওঁ পলিটিক্সৰ প্ৰতি ইমান তেখেতে ইমান হেৰি নাছিলে আৰু তেওঁ অলপ স্বাস্থ্য হানিও হৈছিলে মানে যেহেতু কাৰাদণ্ড বিহা হ'ল তেওঁ অকমান আগত সেই কাৰণে তেওঁ মনোনয়ন গ্ৰহণ নকৰিলে 6 দুৱাৰৰ তেওঁ সমষ্টিৰ দায়িত্ব দিয়া হৈছিল গতিকে সেইখিনি সময়ত তেওঁ মানে পলিটিক্সৰ মানে ইমানখিনি তেওঁ দায়িত্বভাৰ দিয়া হৈছিলে মানে বহুত ৰেসপন্সিবল আছিল তেখেত সম্ভৱ সেইখিনি সময়ত সেইকাৰণে দায়িত্ব দিবলৈ বিচাৰিছিলে তেওঁ মানে একেৰাহে সাহিত্য সংস্কৃতি এফালে আন্দোলনকাৰী পলিটিচিয়ান মানে অনন্য মানে ক'ব মানে ভাষা নাই মানে ৰাজনীতিত ব্যস্ত হৈ থাকোঁতে জ্যোতিপ্ৰসাদে 1934ত ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন নামেৰে এটা অস্থায়ী ষ্টুডিঅ' সাজি প্ৰথমখন বোলছবি জয়মতী নিৰ্মাণৰ কাম হাতত আৰম্ভ কৰে সৃষ্টি আৰম্ভ হ'ল মানে এইখিনিৰ পৰা ইতিমধ্যে তেওঁ পৃথিৱীৰ গোটেইখিনি জেগা দেখিলে ইতিমধ্যে তেওঁ অলপ আন্দোলন কৰিলে জেলত সোমালে তাৰপিছত তেখেতে অলপ পলিটিক্সত ভালকে ইনডাইৰেক্টলি বহুতখিনি ইনভলভ থাকিলে তাৰপিছত গম পালে আৰু যে এতিয়া সৃষ্টি আৰম্ভ হ'ব ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন নামেৰে এটা অস্থায়ী ষ্টুডিঅ' স্থাপন কৰি পেলাই অসমৰ প্ৰথমখন বোলছবি জয়মতীৰ নিৰ্মাণৰ কাম হাতত লৈছিল তাৰ পাছতে 1935 ইয়াৰটো বহুত ইম্পৰ্টেন্ট হয় 1935 অসমৰ ৰাইজৰ কাৰণে তাতে এইখিনি সময়তে অসমৰ প্ৰথমখন ছবি জয়মতীয়ে মুক্তি লাভ কৰিছিলে কলিকতাৰ ৰাওনাক মহলত কলিকতাত মুক্তি কৰিছিলে কিন্তু প্ৰথমতে ৰিলিজ কৰিছিলে ৰাওনাক মহল এই তিনিটা বস্তু ইম্পৰ্টেন্ট হয় জয়মতী ৰাওনাক মহল কলিকতাৰ 1935 জয়মতী বোলছবিখন নিৰ্মাণ কৰাৰ পাছত 1936ত জ্যোতিপ্ৰসাদে দেৱযানী ভূঞাৰ সৈতে বিবাহপাশত আবদ্ধ হয় কিন্তু জয়মতী চিনেমাখন নিৰ্মাণ কৰাৰ পাছত মানে ভাবিব পৰা যায় কিমান ৰেসপন্সিবল আছিল তেখেত এখন এটা অঞ্চলৰ এটা ভাষাৰ প্ৰথমখন চিনেমা বনাই পালাইহে নেক্সট তেখেতে বিয়া পাতিছিল তাৰ পৰা গম পোৱা যায় মানে তেখেতে সমাজৰ প্ৰতি দায়বদ্ধতা যিখিনি আছিল সেইখিনি যথেষ্টখিনি মানি চলিছিল নিজ প্ৰচেষ্টাতে তেজপুৰৰ জোনাকী নামৰ ছবিগৃহ নিৰ্মাণ কৰিছিলে তেওঁ তেখেতৰ নিজৰ প্ৰচেষ্টাতে তেজপুৰৰ জোনাকী নামৰ ছবিগৃহ এটা যিটো এতিয়াও আছে জোনাকী চিনেমা হল নিৰ্মাণ কৰিছিল এইখিনি এটা ইম্পৰ্টেন্ট পইণ্ট যিটো মই লিখাত এড কৰা নাই শুনিবলৈ পোৱা যায় এনেকে এখন মানে এম্বেছাডৰ আহে এইখিনি সময়ত এম্বেছাডৰখনত থাকে জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভা সেই এম্বেছাডৰখন মানে এনেকে গাঁৱে গাঁৱে ঘূৰে যেতিয়া এম্বেছাডৰখন আহিলে মানে মানুহবিলাকে সবেই দৰ্জা ঘৰ মাৰি ভিতৰত সোমাই যায় মানে কিহৰ কাৰণে মানে এক্ট্ৰেছ বিচাৰি আহিছে মানে সেইখিনি সময়ত মানে আমাৰ অসমীয়া মানে সমাজ ব্যৱস্থা এনেকুৱা আছিলে যে মানে ছোৱালী মানুহ এনেকে ধৰা বাহিৰলৈ ওলাই ইমান তেনেকে নাযায় তো সেইটো সময়ত মানে শুটিং কৰাটো চিনেমা শুটিং কৰাটো ডাঙৰ কথা সেইখিনি সময়ত গতিকে কোনো এক্ট্ৰেছে বিচাৰি পোৱা নাছিলে মানে গতিকে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভাই মানে এম্বেছাডৰখন লৈ পেলাই মানে জেগা ঘূৰে যে ক'ৰবাত পাম নেকি মানে এক্ট্ৰেছ তেনেকুৱা মানে গাঁৱে ঘূৰে আৰু সেইখন দেখি পেলাই মানে এই ছোৱালী চাবলৈ আহিছে মানে ছোৱালী চিলেক্ট কৰিবলৈ আহিছে বুলি সবেই মানে দুৱাৰ ঘৰ মাৰি সবেই বন্ধ কৰি পলায়
ঠিক আছে এটা এটা ইম্পৰ্টেন্ট মানে এটা ইভেন্ট হয় আৰু মনত ৰাখিবলগীয়া নগাঁৱৰ যি জয়শ্ৰী ছবিগৃহ এতিয়া বৰ্তমান ভাঙি দিছে জয়শ্ৰী ছবিগৃহটো সেই ছবিগৃহ নিৰ্মাণতো জ্যোতিপ্ৰসাদৰ যথেষ্ট অৰিহণা আছিলে জয়শ্ৰী হল আৰু তেজপুৰৰ জোনাকী হল নগাঁৱৰ জয়শ্ৰী হল তেজপুৰৰ জোনাকী হলৰ মানে নিৰ্মাণত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যথেষ্ট অৰিহণা আছিলে আৰু এই জোনাকী আৰু জয়শ্ৰী হলতে মানে জয়মতীখন দেখুওৱা হৈছিল ৰাইজক 1938ত জ্যোতিপ্ৰসাদে তেওঁৰ দ্বিতীয়খন ছবি ইন্দ্ৰমালতীৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল তেওঁৰ দ্বিতীয়খন ছবি বা অসমৰ দ্বিতীয়খন ছবি ইন্দ্ৰমালতীৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় আৰু 1939ত ইন্দ্ৰমালতীয়ে মুক্তি লাভ কৰে ঠিক আছে ফাৰ্ষ্ট ফিল্ম 1935 জয়মতী সেকেন্ড ফিল্ম 1939 ইন্দ্ৰমালতী এই দুটা পইণ্ট ইম্পৰ্টেন্ট হয় 1940 তেজপুৰত এখন সংগীত বিদ্যালয় তেখেতে আৰম্ভ কৰে 1942 যি ভাৰত ত্যাগ আন্দোলন হল এইখিনি সময়তে কিন্তু সেই ঢেকিয়াজুলিৰ গণ আন্দোলন বা গহপুৰৰ যি আন্দোলন য'ত মানে আমাৰ কনকলতা য'ত শ্বহীদ হৈছিলে সেইখিনি সময়ৰ মানে কথা সেইখিনি সময়ত মানে তেখেতে লিড কৰি আছিলে গোটেই দৰং ডিষ্ট্ৰিক্টৰ গোটেই আন্দোলনখিনি লিড কৰি আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অমীয় কুমাৰ দাসে সেই সময়ত জ্যোতিপ্ৰসাদ আছিল তেজপুৰৰ সেৱাদল বাহিনীৰ অধিনায়ক তেজপুৰৰ যি সেৱাদল বাহিনী আছিল তাৰ অধিনায়ক আছিলে কেপ্টেইন আছিল 1944ত জ্যোতিপ্ৰসাদে গুৱাহাটীৰ পৰা প্ৰকাশিত এইখন চাগে অসমীয়া হ'ব হা দৈনিক অসমীয়া নহয় অসমীয়া কাকতখনৰ সম্পাদকৰ দায়িত্ব বহন কৰিছিল গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া কাকতখনৰ সম্পাদকৰ দায়িত্ব বহন কৰিছিল এখন নিউজ পেপাৰৰ এডিটৰো আছিলে তেখেত 1947ৰ পৰা 1951 লৈকে 51ৰ 17 জানুৱাৰী পৰ্যন্ত তেওঁৰ মৃত্যুৰ সময়লৈকে এই কালছোৱা জ্যোতিপ্ৰসাদৰ বাবে বহুত বেদনাদায়ক আছিল ঠিক আছে প্ৰায় 4 বছৰ কাল তেওঁ পত্নীৰ মৃত্যু হোৱাৰ কাৰণে ল'ৰা-ছোৱালী দায়িত্ব ল'ব লগা হৈছিল তাৰপিছত তেওঁ যক্ষ্মা ৰোগ আছিলে যক্ষ্মা ৰোগৰ পিছতে আকৌ কেঞ্চাৰ ৰোগ হ'ল কেঞ্চাৰ ৰোগে যথেষ্ট কষ্ট দিছিলে তাৰপিছত পৰিয়ালৰ লোকৰ লগত মতভেদ হৈছিল গতিকে তেওঁক মানে বহুত কিটা বস্তুৱে তেখেতক বহুতখিনি দুৰ্বল কৰি তুলিছিল মানসিকভাৱে এই সময়তে ৰাইজে তেওঁক কিন্তু ৰূপকোঁৱৰ আখ্যাটো দিছিলে ৰাইজে তেওঁক সেইখিনি সময়তে মানে মৃত্যুৰ ঠিক 3-4 বছৰৰ আগে তেখেতক ৰূপকোঁৱৰ আখ্যাটো দিয়া হৈছিল ইয়াৰ ঠিক আগে 1946 চনত নৌ বিদ্ৰোহ হৈছিল এটা ডাঙৰ যেনেকৈ চিপাহী বিদ্ৰোহ হৈছিল ভাৰতৰ তেনেকৈ নৌ বিদ্ৰোহ এটা হৈছিল এই নৌ বিদ্ৰোহৰ পাছতে ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত হৈ পৰিছিল মানে এটা কিছুমান হেৰি হয় আসলে থিয়েটাৰ নিচিনা হয় কিন্তু মানে অকমান ইনডাইৰেক্টলি মানে আন্দোলনকাৰী নিচিনা মানে গণনাট্য সংঘ সৈতে জড়িত হৈছিল আৰু 1947 চনৰ ৰাজ্যিক সন্মিলন যি শিলচৰত যি ৰাজ্যিক সন্মিলন হৈছিল সেই সন্মিলনৰ তেখেত সভাপতি আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা সভাপতি আছিলে আৰু সম্পাদক আছিলে হেমাংগ বিশ্বাস ঠিক আছে গতিকে তেওঁ মানে সেই পেপাৰখনৰ এডিটৰি হোৱাৰ পাছত আকৌ গণনাট্য সংঘৰ লগতে তেওঁ জড়িত হৈ গৈছিলে তাৰ পিছত কৰ্কট ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ চিকিৎসাধীন হোৱাৰ পাছত আৰোগ্য লাভ নকৰাত 1951 চনৰ 17 জানুৱাৰী তাৰিখে মাত্ৰ 48 বছৰ বয়সত মাত্ৰ 48 বছৰ বয়সত তেখেতে নিশ্বাস ত্যাগ কৰে সেই সময়ত কাকত আলোচনীত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ মৃত্যু বাতৰিয়ে বিশেষ গুৰুত্ব লাভ কৰা নাছিল কিন্তু পিছলৈ তেওঁ জাতীয় নায়কত পৰিণত হয় এইটো এটা ভাৰতীয় সভ্যতাৰ বহুত ডাঙৰ ভুল আমাৰ ভাৰতীয় সভ্যতাই মানুহক বহুত দেৰিকৈ চিনি পাবলৈ শিকিছে এজন মানুহৰ মানে মৃত্যুৰ প্ৰায় 100 200 150 50 বছৰ পাছতহে আমি তেখেতৰ যি অৱদান আছিলে সেই অৱদানখিনিক আমি সন্মান দিবলৈ চেষ্টা কৰোঁ বা তেখেতক মনত পেলাবলৈ চেষ্টা কৰোঁ সেইটো সঁচাকৈ আমি আমাৰ দুখৰ বিষয় মানে সেইটো আমি জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ বিয়োগত অসম তথা ভাৰতে এজন মহান শিল্পী সুসাহিত্যিক অক্লান্ত কৰ্মী আৰু স্বদেশ প্ৰেমিকক হেৰুৱাইছিল অসমত তেওঁৰ মৃত্যু দিনটো শিল্পী দিৱস হিচাপে পালন কৰা হয় প্ৰতি বছৰৰ 17 জানুৱাৰী তাৰিখে আমাৰ শিল্পী দিৱস পালন কৰা হয় তেখেতৰ সেই জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ মৃত্যুৰ দিনটোতে পালন কৰা হয়
এতিয়া আমি অকমান সাহিত্য চৰ্চা চাম তেখেতৰ যিখিনি সাহিত্য চৰ্চা আছিলে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰথমতে শৰ্ট ষ্টৰিজ খিনি চাওঁ মেইনলি গল্পসমূহ ৰূপহী বগীতৰা সোণতৰা সোণটিৰ অভিমান যুঁজাৰু সতীৰ সোঁৱৰণী সন্ধ্যা শিলাকুটি নীলাচনা এয়া হ'ল কিছুমান শৰ্ট ষ্টৰিজ বা গল্প ঠিক আছে আৰু পোয়েট্ৰি কালেকশ্যন কবিতা লুইতৰ পাৰৰ অগ্নিসুৰ আৰু জ্যোতি ৰামায়ণ এয়া হ'ল পোয়েট্ৰি কালেকশ্যন আৰু তেওঁৰ উপন্যাস হ'ল আমাৰ গাঁও অন্যান্য গ্ৰন্থ জ্যোতিৰ ধাৰা নেক্সট চন্দ্ৰকুমাৰ আগৰৱালা বেকগ্ৰাউণ্ড অফ আছামিজ আৰ্কিটেক্সাৰ এয়া হ'ল তেখেতৰ অন্যান্য গ্ৰন্থ তেখেতে শিশু সাহিত্যতো যথেষ্ট অৱদান আগবঢ়াইছিল প্ৰায় 13টা শিশু উপযোগী কবিতা লিখিছিলে তাৰ ভিতৰত উল্লেখনীয় হ'ল কম্পুৰ সপোন তেওঁৰ সাহিত্য চৰ্চা মেইনলি ইয়াতে আছিলে মেইনলি তেওঁৰ সাহিত্য চৰ্চা আছিলে গল্প বিভিন্ন ধৰণৰ গল্প কবিতা উপন্যাস শিশু সাহিত্য আৰু অন্যান্য গ্ৰন্থ এইখিনি হ'ল তেওঁৰ লিটাৰেচাৰত যিখিনি মেইন কন্ট্ৰিবিউচন সাহিত্য চৰ্চা ঠিক আছে এইখিনিতে আমি এটা বস্তু চাব পাৰোঁ তেখেতে ডিব্ৰুগড়ত পঢ়িলে তেজপুৰত পঢ়িলে কলকাতাত পঢ়িলে নেক্সট এডিনবাৰ্গ ইউনিভাৰ্চিটিত পঢ়িলে বাৰ্লিনত গৈ পেলাই ফিল্ম মেকিং শিকিলে ফ্ৰীডম মুভমেণ্টত কাম কৰিলে পলিটিক্সত কাম কৰিলে এখন পেপাৰৰ এডিটৰ হ'ল গণনাট্য সংঘৰ লগত ৰিলেট হ'ল ইমানখিনি পাছতো তেখেতে ইমানখিনি বস্তু কৰিব পাৰিছে মাত্ৰ ৪৮ বছৰ বয়সৰ ভিতৰতে সঁচাকৈ অতুলনীয় নহয়নে এইখিনি নেক্সট এতিয়া আৰ্ট এণ্ড কালচাৰলৈ তেওঁৰ অৱদান কলা সংস্কৃতিলৈ তেখেতৰ অৱদান বিশেষকৈ সকলোৱে জানো আমি ফাৰ্ষ্ট ফিল্মখন জয়মতী 1935ত আৰু অসমৰ ছেকেণ্ড ফিল্মখন ইন্দ্ৰমালতী 1939 মানে ঠিক 4 বছৰৰ পাছতে ছেকেণ্ড ফিল্মখন ওলাইছিল আৰু এইটো কোৱা হয় এনেকে যে প্ৰথম ফিল্মখনত তেখেতৰ বহুতখিনি লোকচান হৈছিলে আৰু সেই লোকচানখিনি ৰিকভাৰ কৰিবৰ কাৰণে ছেকেণ্ড ফিল্মখন বনাইছিলে বুলি কয় আৰু ঠিক আছে আৰু এনেকুৱা এটা পইণ্ট এটা আছে প্ৰথম ফিল্মখন মানে যেতিয়া বনাইছিলে পিছত গম পালে যে অডিঅ'টো মানে কাম কৰা নাই পিছত এইখন তেখেতে ডাবিঙো কৰিছিলে আৰু সেইখন ক'ব গ'লে ভাৰতৰ প্ৰথম ডাবিং ফিল্ম আছিলে কিন্তু আমি এইবিলাক আমাৰ যিবিলাক ইম্পৰ্টেণ্ট নিউজ হয় সেইবিলাকত কিন্তু এইবিলাক আমি নাপাওঁ ৰিজনেল বস্তুখিনি ৰিজনেল যিখিনি ইম্পৰ্টেণ্ট বস্তু সেইখিনি কিন্তু আমি নেশ্যনেল নিউজত আমি নাপাওঁ আমাক প্ৰশংসা নকৰে কিন্তু চবতকৈ ডাঙৰ কথা হ'ল যেতিয়ালৈকে আমি নিজৰ বস্তুখিনি আমি নিজে ভালকৈ নাজানিম বেলেগে আমাক কি জনাব বা বেলেগে কি শিকাব গতিকে আমি ৰিজনেল যিখিনি মানুহ যিখিনি অসমৰ মানুহে সেইখিনি বস্তু জনা উচিত আমি বেছিকৈ কওঁ যে আমাক বস্তুখিনি কিয় দিয়া নাই হিষ্ট্ৰী কিতাপত কিয় নাই এইখন কিতাপত কিয় নাই এইখন কিতাপত কিয় নাই কিতাপত থকা নথকাটো পিছৰ কথা কিন্তু আমি জানিব লাগে এতিয়া ৰাজস্থানৰ মানুহ এজনে এই বস্তুটো জানিব নেকি যে এইখন প্ৰথম ডাবিং ফিল্মখন অসমৰ হয় বুলি কিন্তু নাজানিলেও কথা নাই মানে কিন্তু আমি জানিব লাগিব অসমৰ মানুহখিনিয়ে জানিব লাগিব আৰু এইখিনি অৱদানৰ কাৰণে তেওঁক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি কোৱা হয় জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি কোৱা হয় তাৰোপৰি এটা নতুন ধাৰা আহিছিলে গানৰ অলপ বেলেগ আছিলে নতুন জেনেৰেশ্যনৰ কাৰণে আছিলে গানখিনি আৰু উদ্যমী আছিলে মানে বহুত গানবিলাক তেওঁ গানখিনি প্ৰায় ৩০০ মান গীত ৰচনা কৰিছিল নিজে সুৰ কৰিছিল নিজে ৰচনা কৰিছিল আৰু নিজে সুৰ দিছিল সেইসমূহক জ্যোতি সংগীত বুলি কোৱা হয় ঠিক আছে সেইখিনি সমূহক জ্যোতি সংগীত বুলি কোৱা হয় নাটকখিনি কিন্তু ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে শোণিত কুঁৱৰী কাৰেঙৰ লিগিৰি ৰূপালীম নিমাতী কন্যা খনিকৰ লভিতা আৰু এটা মোৰ পণ্যতা ঠিক আছে এইখিনি প্ৰায় কিন্তু পৰীক্ষাত দেখা যায় লভিতা দেখা যায় ৰূপালীম দেখা যায় কাৰেঙৰ লিগিৰিটো দেখাই যায় কাৰেঙৰ লিগিৰি বেছি ইম্পৰ্টেণ্ট লভিতা ইম্পৰ্টেণ্ট শোণিত কুঁৱৰী ইম্পৰ্টেণ্ট এইখিনি বস্তু ইম্পৰ্টেণ্ট ঠিক আছে বিশেষকৈ এইখিনি নাটক শোণিত কুঁৱৰীটো পঢ়ি থাকোঁতে লিখিছে ন শোণিত কুঁৱৰী
আৰু এইটো ইয়াৰটো এইখিনি মঞ্চস্থ কৰাৰ মানে বছৰটো লিখা আছে কিন্তু ইয়াতে দেই কাৰণ তেখেতেতো মানে কম বয়সতে ঢুকাইছিলে গতিকে এইখিনি যেহেতু 77ত মানে মঞ্চস্থ কৰা হৈছিল 45ত মঞ্চস্থ কৰা হৈছিল 64ত মঞ্চস্থ কৰা হৈছিল 38ত মঞ্চস্থ কৰা হৈছিল সেই 24 বা 25ত মঞ্চস্থ কৰা হৈছিল সেইটো বুজাইছে মানে কিছুমান ইনকমপ্লিট নাটক আছিলে কনকলতা সুন্দৰ কোঁৱৰ কোন পখিল এইখিনি পৰীক্ষা ফালৰ পৰা ইমান ইম্পৰ্টেন্ট নহলেও কিন্তু যিখিনি সম্পূৰ্ণ নাটক মানে যিখিনি মঞ্চস্থ কৰা হ'ল যিখিনি লিখা হ'ল ভালকে সেইখিনি পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এতিয়া ইয়াতে আমি আৰ্ট এণ্ড কালচাৰ তেখেতৰ অৱদান মেইনলি ফিল্ম ইণ্ডাষ্ট্ৰীত দুখন ফিল্ম জয়মতী আৰু ইন্দ্ৰমালতী তেখেতৰ যিখিনি গান আছিলে সেইখিনিক আমি এতিয়া জ্যোতি সংগীত বুলি কওঁ যিখিনি নাটক 7-8খন নাটক বহুত ইম্পৰ্টেন্ট হয় বিশেষকৈ এই প্ৰথম 1 2 3 4 5 6 প্ৰথম 6খন নাটক বহুত ইম্পৰ্টেন্ট শোণিতপুৰী কাৰেঙৰ লিগিৰি ৰূপালীম নিমাতী কন্যা খনিকৰ আৰু লহিতা অসমীয়া সাহিত্য আৰু বোলছবি জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে 2004 চনৰ 17 জুন তাৰিখে ভাৰত চৰকাৰে আগৰৱালা দেৱৰ এটা স্মৃতি ৰক্ষামূলক ডাক টিকট মুকলি কৰিছিল এই টিকটটোৰ মূল্য আছিল 5 টকা যিটো ডাক টিকট মই পিপিটিখনত দেখাইছো এই ডাক টিকটটো মুকলি কৰিছিল 2004ত 17 জুন তাৰিখে মুকলি কৰিছিল ইয়াতে এটা পইণ্ট এটা এড কৰিছো এতিয়া জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ জন্ম হৈছিল 1903 চনত তেখেতৰ মৃত্যু হৈছিল 1951 চনত আৰু তেখেতৰ সন্মানাৰ্থে ডাক টিকটটো মুকলি কৰিছিল 2004 চনত মানে তেখেতৰ মৃত্যুৰ পাছত আমাক কিমান বছৰ লাগিলে 53 বছৰ লাগিছিল 53 বছৰ লাগিছিল মানুহজনক আমি ৰিকগনাইজ কৰিবৰ কাৰণে এজন তেখেতক সন্মান প্ৰদৰ্শন কৰোতে আমাক 50 বছৰ সময় লাগিছিল ইমান এটা ডাঙৰ সভ্যতাৰ মানুহ আমি যি সভ্যতাই গোটেই পৃথিৱীক শিকাইছে জীয়াবৰ কাৰণে কেনেকৈ জীয়াই থাকিব লাগে কেনেকৈ আমি ডাঙৰজনক সন্মান কৰিব লাগে সৰুজনক মৰম কৰিব লাগে কেনেকৈ আমি নিজে জীয়াব লাগে সেই সভ্যতাৰ মানুহ হিচাপে আমি আমাৰ নিজৰ যিজন আমাৰ সমাজৰ কাৰণে কন্ট্ৰিবিউট কৰা লোক তেওঁক আমি ইমান দেৰিকৈ ৰিকগনাইজ কৰোঁ সেইটো আমাৰ বহুত দুখৰ বিষয় তেনেকৈ আৰু এটা এক্সাম্পল দিছোঁ ইয়াতে গোপীনাথ বৰদলৈ সাধাৰণতে আমি জনা উচিত কেতিয়াবা আমি চাম গোপীনাথ বৰদলৈ আমি বায়োগ্ৰাফি চাম যেনেকৈ মহাত্মা গান্ধীক জাতিৰ পিতা বুলি কয় তেনেকৈ আমাৰ ৰিজনেল জাতিৰ পিতা আমাৰ গোপীনাথ বৰদলৈ যিখিনি অকলহৰে যিখিনি চেষ্টা কৰিলে যাৰ কাৰণে আমাৰ গোটেই নৰ্থ ইষ্টখন আমি এতিয়া ইণ্ডিয়াৰ এখন পাৰ্ট হয় গোপীনাথ বৰদলৈ অকমান যদি এৰি দিলেহেঁতেন তেতিয়াহ'লে নৰ্থ ইষ্টখন এতিয়া মানে বাংলাদেশৰ পাৰ্ট হ'লহেঁতেন মানে ইষ্ট পাকিস্তানৰ পাৰ্ট হ'লহেঁতেন তেখেতে অকলে বহুত দিনলৈকে যুঁজ দি পেলাই তেখেতে মহাত্মা গান্ধীক সন্মান কৰাইছিলে যে মানে গ্ৰুপিঙত মানে আমাক নাৰাখিবৰ কাৰণে আৰু বহুত কিটা পইণ্ট আছে তাতে যুক্তিপূৰ্ণ পইণ্টত মানে মুছলিম লীগে বহুত যুক্তিপূৰ্ণ পইণ্ট দেখাই পেলাই মানে আমাক ডিমাণ্ড কৰিছিলে আমাৰ এৰিয়াটো যে বাংলাদেশত মানে তেতিয়া ইষ্ট পাকিস্তানৰ লগত এড হ'ব লাগে বুলি ঠিক আছে সেইহেন জাতিৰ পিতা হেন মানুহ এজনক মানে আমাৰ ৰিজনেল জাতিৰ পিতা গোপীনাথ বৰদলৈ জন্ম হৈছে 1890 তেখেতৰ মৃত্যু হৈছে 1950 আৰু তেখেতে ভাৰত ৰত্ন পাইছে 1999 একে 50 বছৰ লাগিলে তেখেতক ৰিকগনাইজ কৰোঁতে এজন ৰিজনেল জাতিৰ পিতা হ'ব গ'লে আমি ক'বলৈ গ'লে তেখেত আমাৰ ৰিজনেল জাতিৰ পিতা ঠিক আছে তথাপি তাতোতকৈ ডাঙৰ কথা আমি তেখেতৰ কন্ট্ৰিবিউশ্যনৰ কথা আমি ডাঠি ক'ব পাৰোঁ যে 95% মানুহে আমি নাজানো বহুত দুখৰ বিষয় কিন্তু এইটো এতিয়া কেইটামান ইম্পৰ্টেণ্ট নহয় কেইটামান ইণ্টাৰেষ্টিং মানে পইণ্ট জয়মতী শ্ৰীমান জ্যোতিপ্ৰসাদ বোপাৰ অশেষ চেষ্টা অপৰিসীম ধৈৰ্য আৰু ধন ব্যয়ৰ ফল তেওঁ প্ৰকৃততে এজন শিল্পী জকাই চুকৰ অসমে যাতে গোটেই ভাৰততে নিজৰ গৌৰৱ আৰু জাতীয়তা বিলাই ফুৰিব পাৰে জয়মতী বোলছবিখন উদ্বোধন কৰি পেলাই লক্ষ্মীনাথ বেজবৰুৱাই এই পইণ্টকেইটা কৈছিল
জয়মতী শ্ৰীমান জ্যোতিপ্ৰসাদ বোপাৰ অশেষ চেষ্টা অপৰিসীম ধৈৰ্য আৰু ধন ব্যয়ৰ ফল তেওঁ প্ৰকৃততে এজন শিল্পী আৰু জকাই চুকৰ অসমে যাতে গোটেই ভাৰততে নিজৰ গৌৰৱ আৰু জাতীয়তা বিলাই ফুৰিব পাৰে নেক্সট গোপীনাথ বৰদলৈ এটা লাইন কৈছিলে জয়মতী চাই পেলাই 16-17 শতিকাৰ অসমক পুনৰ জীৱিত আৰু মূৰ্তিমান কৰি তোলা বুলি জ্যোতিপ্ৰসাদক কৃতিত্ব শলাগিছিল গোপীনাথ বৰদলৈদেৱে জ্যোতিপ্ৰসাদ আগৰৱালাই নিজে কৈছে বিলাতলৈ কেলে পঢ়িবলৈ গৈছিলো যি বিচাৰি গৈছিলো ঘূৰি আহি দেখোন ঘৰতে পালো এইটো লাইনে কিন্তু বহুত ডাঙৰ এটা মেছেজ দিয়ে আমাৰ নিউ জেনাৰেশ্যনত বিলাতলৈ কেলেনো পঢ়িব গৈছিলো যি বিচাৰি গৈছিলো ঘূৰি আহি দেখোন ঘৰতে পালো বহুত ডাঙৰ এটা মেছেজ দিয়ে কিন্তু লাইনটো যেটো এটা ডাঙৰ উপলব্ধি ইউৰোপলৈ গৈ আগৰৱালাদেৱে যি স্থাপত্য দেখিছিল সেইবোৰ অসমৰ মহাপুৰুষ শংকৰদেৱৰ স্থাপত্যতকৈ কোনো গুণে শ্ৰেষ্ঠ বুলি তেওঁ ভাবিব নোৱাৰিলে অসমৰ সত্ৰ নামঘৰৰ খুঁটাত কটা মূৰ্তিবোৰ দেখি জ্যোতিপ্ৰসাদে আনন্দত চিঞৰি উঠিলে পশ্চিমীয়া শিক্ষা পাই অহংকাৰত অন্ধলা হৈ ঘৰৰে প্ৰতিভাক চিনি নেপাই ফুৰা মোৰ মনটোৰ সকলো অহংকাৰ সেইদিনাই একেবাৰেই ধূলিসাৎ হৈ গ'ল সেইদিনাৰ পৰাই মই অসমীয়া হ'বলৈ আৰম্ভ কৰিলো মোৰ ভিতৰৰ চাহাবটো ওলাই লৰ মাৰিলে এইখিনি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নিজৰ উপলব্ধি এইখিনি আছিলে মেইন আমাৰ কভাৰ কৰা পইণ্ট বায়োগ্ৰাফিটো জাষ্ট আমি ট্ৰাই কৰিছোঁ আমাৰ এনেকৈ ডিজিটেল কণ্টেণ্ট আমাৰ বায়োগ্ৰাফি আমাৰ অসমৰ ওপৰত খুব কম আছে অসমৰ মানে যি মহান ব্যক্তিসকলৰ ওপৰত আমি সাজেশ্যন বিচাৰিম যদি আমি কিবা ইমপ্ৰুভ কৰিব লাগে বিশেষকৈ আজি আমি আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জীৱনৰ ওপৰত দুটামান পইণ্ট আমি চালোঁ নেক্সট বিশেষকৈ আমি চেষ্টা কৰিম আমাৰ ৰিজনেল জাতিৰ পিতা গোপীনাথ বৰদলৈৰ জীৱনৰ ওপৰত বিষ্ণুপ্ৰসাদ ৰাভা আনন্দৰাম ঢেকিয়াল ফুকন তেওঁলোকৰ বিষয়ে আমি বহুতে ভালকে নাজানো বহুতে জনাটো দৰকাৰী তাৰপিছতে আমি আছামিজ লিটাৰেচাৰৰ পাৰ্টটো অলপ কভাৰ কৰি আছিলোঁ সেইখিনি খুব কম দিনৰ ভিতৰতে কভাৰ কৰিম যদি কণ্টেণ্টখিনি উপযোগী বুলি ভাবিছে আৰু এনেকুৱা ধৰণৰ আমি আছামিজ কালচাৰ কভাৰ কৰিছোঁ আছামিজ লিটাৰেচাৰ কভাৰ কৰিছোঁ আছাম হিষ্ট্ৰী কভাৰ কৰিছোঁ অসমৰ মেপখন কভাৰ কৰিছোঁ নেশ্যনেল পাৰ্ক ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেম ব্ৰিজেছ অভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ সেইখিনি গোটেইখিনি বস্তু কভাৰ কৰা হৈছে আমাৰ পুংখানুপুংখ জ্ঞান চেনেলটোৰ যোগেদি গতিকে যদি উপযোগী বুলি ভাবিছে ছাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো আৰু বেল আইকনটো ক্লিক কৰিব নাপাহৰিব থেংক ইউ সো মাচ